বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহি গ'ল। গাঁৱে গাঁৱে চাকৰি আহিলে প্ৰায় 29,560টাকৈ প্লাছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়, নো এক্সাম হয়, কোনো লিখিত পৰীক্ষা নাই। অসমৰ সকলোৰে বাবে চাকৰি আহিছে। সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, অৰ্হতা কিমান বিচাৰিছে, এই সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। সো যদি আপোনালোকে ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেল সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া কোৱালিফিকেশ্যন দিয়া আছে, সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে, আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ ভেকেঞ্চিখিনি মুকলি কৰিছে বন্ধন বেংকৰ ফালৰ পৰা, আৰু এই ভেকেঞ্চিখিনি আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰিব পাৰিব, আৰু অনলাইন যোগে আপোনালোকে নিজেও কৰিব পাৰিব। লিংকটো ডেছক্ৰিপশ্যনতে আছে, তাৰ আগতে কমপ্লিট ভিডিঅ'টো চাই ল'ব। নাইবা যদি আপোনালোকে আমাৰ থ্ৰুদি প্ৰপাৰ অনলাইনটো কৰাই ল'ব বিচাৰে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দিয়া আছে। যদি আপোনালোকে কৰিব নোৱাৰে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দিয়া আছে 9864881276। হোৱাটছআপত হাই হেল্ল' বুলি মেছেজ এটা কৰিলে আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। আপোনালোকে কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিছে বন্ধন বেংকৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। বন্ধন বেংক ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট আহিছে বন্ধন বেংকৰ ফালৰ পৰা। ইয়াত দেখিব পাইছে মই পোনপ্ৰথমে আপোনালোকক মই অভাৰভিউটো দিছোঁ। অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিছে বন্ধন বেংকৰ ফালৰ পৰা আহিছে। এপ্লিকেশ্যন মোডটো দেখিব পাইছে অনলাইন যোগে কৰিব পাৰিব, আৰু এপ্লিকেশ্যন ষ্টাৰ্ট ডেটটো অলৰেডি এপ্লাই ষ্টাৰ্ট হৈ গৈছে। হু কেন এপ্লাই যে ক'ব যাওঁ, অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেট ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি দিব পাৰিব। জব লোকেশ্যনটো আপোনালোকে দেখিব পাইছে এক্ৰছ ইণ্ডিয়াৰ কেণ্ডিডেট ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি দিব পাৰিব। আৰু যিটো লাষ্ট ডেট এপ্লাই যে ক'ব যাওঁ এজ চুন এজ পচিবল বুলি দিয়া আছে লাষ্ট ডেটৰ সম্পৰ্কে। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত জেনেৰেল OBC EWS UR কোনো এপ্লিকেশ্যন ফিজ নাই, সকলো ফ্ৰী হয়। SC SC PWD কোনো এপ্লিকেশ্যন ফিজ নাই, সকলো ফ্ৰী হয়। আৰু ভেকেঞ্চিখিনিৰ কথা যদি মই ক'বলৈ যাওঁ, কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভ, চেলছ মেনেজাৰ, এক্সিকিউটিভ এছিষ্টেণ্ট, ক্লাষ্টাৰ হেড, ব্ৰাঞ্চ বেংকিং অফিচাৰ, বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ, অফিচ এছিষ্টেণ্ট, ডাটা এনালাইচিছ, মানে এটা আপোনালোকে 10 পাছৰ পৰা আদি কৰি আপ টু গ্ৰেজুৱেশ্যন লেভেললৈকে ভেকেঞ্চি দেখিবলৈ পাব। 10 পাছৰ ভেকেঞ্চি আছে, 12 পাছৰ ভেকেঞ্চি আছে, আৰু আপোনালোকে গ্ৰেজুৱেশ্যন লেভেলৰ ভেকেঞ্চিও দেখিবলৈ পাব। আপোনালোকৰ কোৱালিফিকেশ্যন যিয়ে নহওক সকলো ধৰণৰ ভেকেঞ্চি মুকলি কৰি দিছে বন্ধন বেংকৰ ফালৰ পৰা। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আবেদনসমূহ কৰিম বুলি ভাবিছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ডাঙৰ সুযোগ সুবিধা মুকলি কৰিছে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। বেংক ক্লাৰ্কৰ পৰা আদি কৰি ফিল্ড এক্সিকিউটিভ পৰা আদি কৰি ৰিস্ক এনালাইচিছ, ক্ৰেডিট এক্সিকিউটিভ, ৰিকভাৰী অফিচাৰ, ৰিলেশ্যনশ্বিপ মেনেজাৰ, তাৰপৰা বিজনেছ মেনেজাৰ, এনেকৈ আপোনালোকে বহুখিনি ভেকেঞ্চি মুকলি কৰিছে। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদনসমূহ যদি আপোনালোকে নিজে কৰিব নোৱাৰে, আমাৰ থ্ৰুদি কৰাব বিচাৰে, আমাৰ থ্ৰুদি প্ৰপাৰ অনলাইন কৰাব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দিয়াই আছে। ইয়াত আপোনালোকে হোৱাটছআপত মেছেজ এটা কৰিলে হ'ল, কল নকৰিব, কল কৰিলে এভেইলেবল নহ'ব। হোৱাটছআপত হাই হেল্ল' বুলি মেছেজ এটা কৰিলে আমি প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। ইয়াত আপোনালোকে দেখিব বিচাৰে ডিটেইলছখিনি ৰিলেশ্যনশ্বিপ মেনেজাৰৰ পৰা আদি কৰি সকলো ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু সুবিধা আহিছে। এই সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব। চিলেকশ্যন প্ৰচেছটো হৈছে ইণ্টাৰভিউ আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। আপোনালোকে ইয়াত ইণ্টাৰভিউ হ'ব, আৰু ইণ্টাৰভিউত পাছ কৰিলে আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈ যাব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ সুবিধা আহিছে। সুযোগ সুবিধাটো আপোনালোকে নেহেৰুৱাব। চিলেকশ্যন প্ৰচেছৰ কথা মই জনাই দিছোঁৱে, দেখিব পাৰিছে আপোনালোকৰ ডিটেইলছখিনি। ইণ্টাৰভিউ হ'ব, ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, এইখিনি এনেকৈ ডিটেইলছখিনি দিয়া আছে। যেতিয়া আপোনালোকে এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত শ্বৰ্ট লিষ্ট হ'লে ইণ্টাৰভিউৰ কাৰণে মাতিব, আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, আৰু ইণ্টাৰভিউত পাছ কৰিলে আপোনালোকে ফাইনেলি চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এজ লিমিটটো 18 পৰা 42 বছৰ বয়স পৰ্যন্ত আবেদনসমূহ কৰিব পাৰে। আৰু চেলাৰী স্কেলটো বেজ এণ্ড মাৰ্কেটত যেনেদৰে চলিছে তেনেদৰে চেলাৰীসমূহ লাভ কৰিব পাৰিব। চ' আপোনালোকৰ এটা ভাল সুযোগ আৰু সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব। যিসকলে বন্ধন বেংকত বা আপোনালোকে নিজৰ ওচৰে পাজৰে চাকৰি কৰিম বুলি ভাবি আছিল, তেওঁলোকৰ এটা ভাল খবৰ আহি গৈছে। চ' ইয়াত আপোনালোকৰ বন্ধন বেংকৰ ফালৰ পৰা সকলো লোকেশ্যন অনুযায়ী ভেকেঞ্চি মুকলি কৰি দিছে। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। মই ডিটেইলছখিনি আপোনালোকক জনাই দিছোঁৱে। দেখিব পাইছে বন্ধন বেংকৰ ৰিক্ৰুইটমেণ্ট আছে 2025-26 বৰ্ষৰ এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ বাবে মুকলি কৰি দিছে। নো এক্সাম নো ফিজ আপোনালোকে দেখিব পাৰিছে। আপোনালোকৰ এটা ডাঙৰ সুযোগ সুবিধা আপোনালোকৰ বাবে আহি গৈছে। সুযোগ সুবিধাটো আপোনালোকে নেহেৰুৱাব যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে। বন্ধন বেংকৰ ফালৰ পৰা এটা ডিটেইলছ আপোনালোকে দেখিব পাৰিছে। অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেট আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত গোটেইখিনি ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। ভেকেঞ্চি ডিটেইলছটো দেখিব পাৰিছে। 10 পাছ 12 পাছৰ পৰা আপ টু গ্ৰেজুৱেশ্যন লেভেললৈকে সকলো ধৰণৰ ভেকেঞ্চি দেখিবলৈ পাব। চ' যদি আপোনালোকে আবেদনসমূহ নিজে কৰিম বুলি ভাবিছে তেন্তে লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে কৰি ল'ব পাৰিব। নাইবা যদি আপোনালোকে নিজে কৰিব নোৱাৰে, আমাৰ থ্ৰুদি প্ৰপাৰ অনলাইনটো কৰাব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দিয়া আছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত হাই হেল্ল' বুলি মেছেজ এটা
কৰি হ'ল আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব কিন্তু কল নকৰিব কল কৰিলে এভেইলেবল নাপাব ইয়াত আপোনালোকে দেখিব আছে ডিটেইলছখিনি ভেকেন্সি ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে সো যদি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ মানে যদি ভিডিঅ' লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিলৈ ভিডিঅ'ত লগ পাম